আমি আহোঁতে পুলিচ আমাক বাধা দিছে কালি কিন্তু বাকী দলবিলাক আহিছে তেহেঁতক বাধা দিয়া নাই এই দুখীয়া মানুহসকলক এইটো পানী দিবলৈ এইটো খোৱা বস্তু দিবৰ কাৰণে আজি অসুবিধা কৰিছে মানুহসকলে আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে গতিকে আজিতো আপোনাৰ উভতগুৰে নাচিছে ঠিকে আছে মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যিখিনি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলোঁ কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা স্বত্বেও ষ্টে অৰ্ডাৰ থকা স্বত্বেও হাইকোৰ্টে এটা আপোনাৰ নিয়ম মানি দিয়াৰ পিছতো সেইখিনি যদি নটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে এই মানুহখিনি আদালতৰ ওচৰত যাব আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব সেইটো আমি ল'ম সংস্থাপন আমি দিব লাগিব তেওঁলোকক ঘৰ দিব লাগিব ক'ত থাকিব মানুহখিনি পেটৰ ভোকত কলমলাই আছে সেইকাৰণে আমি ইয়াত আহিছোঁ মোক আজি আহিবলৈ দিয়া নাই 8 বজাতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে আৰে মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে এই তেওঁৰ কথামতে চলা বিধা কৰে সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট আমি গভৰ্ণমেণ্ট নহয় গভৰ্ণমেণ্ট আজি বেলেগ গভৰ্ণমেণ্টেহে ভাঙিছে সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে কোনে লৈছে কি নাই আজি মই এইখিনি কথা ক'ব খোজা নাই সেইকাৰণে মই কৈছোঁ যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক নহওক মানুহ আমিতো দানৱ নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি চাওক মানুহখিনিৰ কি অৱস্থা হৈছে নিথৰুৱা হৈছে এনেকৈ নাখাই নবৈ মৰিব সেইকাৰণে আমি কৈছোঁ যে অলপ পানী দিবলৈ আমাক দিয়ক আমি অকণমান আপোনাৰ অন্ন দিবলৈ দিয়ক খাবৰ কাৰণে আমাক অলপ সুবিধা দিয়ক বাকী কথাখিনি গোটেই অঞ্চলটো চোৱাৰ পিছত আপোনালোকৰ গোটেই কাগজ পত্ৰৰ সৈতে আমি মানুহখিনি নিশ্চয়কৈ আমি ন্যায়ৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ চৰকাৰ আহিলে মই কথা দিছোঁ যে যিসকল প্ৰকৃত ভূমিহীন অকল ইয়াতে নহয় আজি কাৰ্বি আংলঙত গৈছোঁ তাতো হাহাকাৰ 40,000 ট্ৰাইবেল মানুহৰ আপোনাৰ ভূমি লৈ গৈছে গতিকে এই মানুহখিনিক সংস্থাপন দিয়া চৰকাৰৰ প্ৰাৰম্ভিক দায়িত্ব সেইখিনি আমি দায়িত্ব লৈছোঁ আমি ভূমিহীন লোকসকলক মাটি আৰু ঘৰ বনাই দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথাও আমাৰ দায়িত্ব আছে ভূমিহীন মানুহখিনিক তেওঁলোকে একেটাকৈ মাটি দিছে বজাৰৰ গাত তাতে মানুহখিনি যাবলৈ আপত্তি কৰিছে মানে প্ৰথমে তেওঁলোকে যিটো উচ্ছেদ কৰিছে সেইটো বৈধ নে অবৈধ আমি তাত কোৰ্টৰ অৰ্ডাৰ আছিল নেকি যে আপোনালোকে নটিচ দিয়ক নটিচ দিছে না নাই গতিকে যিসকলক নটিচ দিয়া নাই যিসকলে এই অবৈধভাৱে এই আপোনাৰ উচ্ছেদ কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই লোকসকলে আইনী সাহায্য ল'ব আজিতো নিয়মমতে যদি আইনী সাহায্য ল'বৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে চৰকাৰে পইচা দিব লাগে আমি সহায় কৰিম নটিচ নিদিয়াকৈ এনেকুৱা কৰিছে চৰকাৰৰ এক্সিষ্টিং আপোনাৰ কালিও কৈছে যে নীতি নিয়ম নামানি তেওঁলোকক নটিচ দি যি নিয়ম আছে তেনেকৈ কৰক আজি আপোনাৰ সংস্থাপন দিছে ইয়াত আপোনাৰ সেইখিনি ষ্টে অৰ্ডাৰ দিছে যিসকলৰ ঘৰ ভাঙিছে যিসকলৰ আপোনাৰ চৰকাৰে আপোনাৰ ইয়াত পাট্টা দিছে যিসকলক আপোনাৰ চৰকাৰে ইয়াত মাটি দিছে সেই লোকসকলকো ভাঙিছে যি কালি ষ্টে অৰ্ডাৰ দিছে গতিকে আইনক মানি যিসকলে হাতত লৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে আমি এইসকলক সহায় কৰিম